আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত আমি সবিশেষ জানিম আমাৰ নিউজ ডেস্কত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক ময়ূৰী গোস্বামী ময়ূৰীৰ সৈতে ফোনপেটে যাব বিচাৰিছো। ময়ূৰী, আপোনাৰ ওচৰলৈ আহিছো। সমগ্ৰ এতিয়া অসম জোকাৰি যোৱা সেই ভিডিঅ' তিনিটা ইতিমধ্যে সকলোৰে মাজত চৰ্চিত হৈছে আৰু সকলোৰে মনত সেই একেই প্ৰশ্ন, কিয় অৱহেলা কৰা হ'ল অসমৰ সেই সম্পদক, কিয় সেই সাঁতুৰি সাঁতুৰি ভাগৰি পৰা জুবিন গাৰ্গৰ পৰা আঁতৰাই দিয়া হ'ল সেই লাইফ জেকেট, কিয় সেই মুহূৰ্তত জুবিনক অৱহেলা কৰিছিল, সাঁতুৰি ভাগৰি পৰা জুবিনক সেই সময়ত কিয় উদ্ধাৰ কৰা নাছিল তাত উপস্থিত থকা তথাকথিত এই জুবিনৰ সংগীয়ে। আপোনাৰ পৰা সেই বিষয়টো আপোনাৰ পৰা জানিব বিচাৰিছো ময়ূৰী। চব পাৰিজাত, আজি ৰাজ্যবাসী এনে ক্ষণৰ সাক্ষী হৈ ৰ'ল যি সময় হয়তো আজীৱন পাহৰিব নোৱাৰিব। এনে দুখৰ সময়ৰ সাক্ষী হৈ ৰ'ল ৰাজ্যবাসী যিখন আজীৱন এটা দুখ, এটা বেদনা ৰাজ্যবাসীয়ে বুকুত লৈ ফুৰিব। কিন্তু এই মৃত্যু জুবিন দা নোহোৱা হোৱাৰ কথা, সেই যন্ত্ৰণা বুকুৰ মাজত থকাৰ সময়ছোৱাতে এই মৃত্যু আচলতে যথেষ্ট ৰহস্যঘন হৈ পৰিছে বা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। তেওঁৰ মৃত্যু কেতিয়াবা ৰহস্য হ'ব পাৰে বা তেওঁকো সকলোৰে প্ৰাণৰ শিল্পীগৰাকীকো যে কোনোবাই ষড়যন্ত্ৰ কৰি মৃত্যুমুখত পেলাব পাৰে সেই কথা কল্পনাতীত আছিল সকলোৰে। কিন্তু আপুনি ইতিমধ্যে কৈয়ে গৈছে যে একাংশ মানুহে চল পালে গললৈ জঁপিয়াব বিচাৰে বা তেওঁলোকে ধনৰ খকত বা টকাৰ খকত হিতাহিত জ্ঞান হেৰুৱাই এক প্ৰকাৰ মানুহৰ পৰা পশুলৈ পৰিৱৰ্তিত হয়। জুবিন দাৰ লগতো যেন তেনেই হ'ল। তেওঁৰ আশে পাশে থকা একাংশ ব্যক্তিয়ে যেন তেওঁক সাপ হৈ খুটিলে, বেজ হৈ জাৰিলে। প্ৰথমে মই আৰম্ভ কৰিব বিচাৰিছো ছিংগাপুৰ ভ্ৰমণৰ কথা। তেওঁৰ অত্যন্ত শৰীৰ দুৰ্বল আছিল, তেওঁৰ স্বাস্থ্য ভালে নাছিল। এই সমগ্ৰ বিষয়টোত প্ৰথম যিটো নাম সাঙুৰ খাইছে সেই নামটো সকলোৱে জানে, যাক ফেষ্টিভেল মহন্ত বুলি আজিৰ দিনটোত চৰ্চিত কৰি আছে সকলোৱে। তেওঁৰ নাম হৈছে শ্যাম কানু মহন্ত। শ্যাম কানু মহন্তই তেওঁক ইচ্ছা নথকাৰ স্বত্তেও বা তেওঁ শাৰীৰিকভাৱে যাব পৰা অৱস্থাত নথকাৰ স্বত্তেও জুবিন দাক কেৱল ধন ঘটিবৰ বাবে এটা আহিলা হিচাপে ব্যৱহাৰ কৰি তেওঁক লৈ গৈছিল ছিংগাপুৰলৈ। উৰে নিশা তেওঁক ব্যৱহাৰ কৰি আৰু তেওঁক আচলতে ৰিপ্ৰেজেণ্ট কৰি, তেওঁক প্ৰদৰ্শন কৰি এক প্ৰকাৰ মানুহৰ মাজত সেই নিশাটো পাৰ্টি কৰোৱাইছিল জুবিন দাক। আমি সকলোৱে জানো শিশু সুলভ হাঁহিটোৰে খেয়ালি মনৰ আমাৰ সকলোৰে মৰমৰ জুবিন দা, তেওঁ বৰ বিশেষ ভাবি চিন্তি কামসমূহ নকৰে। তেওঁৰ যেতিয়াই যি মন যায় তেতিয়াই তেওঁ সেয়াকে কৰে, যেতিয়াই যি মন যায় তেতিয়াই তেওঁ সেয়া কয়। কিন্তু আমাৰ জুবিন দাক ভাল পোৱা সকলোৰে এটা দায়িত্ব আছিল যে কেতিয়াবা যদি তেওঁৰ মনৰ ইচ্ছামতে কৰিবলৈ যোৱা কামটো এটা ভুল কাম হয় তেন্তে তাৰ পৰা তেওঁক ৰখাই অনাটো, ধৰি বান্ধি ঘূৰাই অনাটো বা তেওঁক সেই কাৰ্যত বাধা দিয়াটো। জুবিন দাও এজন মানুহ, তেওঁ যথেষ্ট সকলোৰে কথা শুনে বা মানে, কিন্তু সেই কাৰ্যৰ পৰা, সেই দায়িত্ববোধৰ পৰা যেন নিজক আঁতৰাই ৰাখিছিল তেওঁৰ শুৱে বাৱে থকা একাংশই। শ্যাম কানু মহন্তই উৰে নিশা পাৰ্টি কৰাৰ পিছতো পিছদিনা তেওঁলোকে সাগৰত সাঁতুৰিবলৈ গৈছিল। সেই কথা সেই সময়ত সেই তেওঁলোকৰ কাষত নাছিল শ্যাম কানু মহন্ত। যিগৰাকী ব্যক্তিয়ে অসমৰ পৰা ছিংগাপুৰলৈ লৈ গৈছিল জুবিন দাক, কিন্তু এনে এটা গুৰুত্বপূৰ্ণ মুহূৰ্তত যি সময়ছোৱাত সাগৰত সাঁতুৰিবলৈ গৈছিল জুবিন দা, সেই সময়ছোৱাত শ্যাম কানু মহন্ত নাছিল লগত, তেওঁ আছিল মিটিঙত ব্যস্ত। প্ৰথম কথা। দ্বিতীয় কথা, বিগত কেইবা বছৰৰ পৰা আপুনি য'তেই বিহুৰ অনুষ্ঠান চাই পাৰিজাত আপুনি জুবিন দাৰ শুৱে বাৱে থকা দুগৰাকী ব্যক্তি লগ পাব। আজিৰ দিনটোত সবাতোকৈ চৰ্চিত দুগৰাকী ব্যক্তি, এগৰাকী হৈছে তেওঁৰ ব্যক্তিগত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, আনগৰাকী হৈছে তেওঁৰ বাদ্যযন্ত্ৰী যিয়ে পেট বজাই, সেইগৰাকী হৈছে শেখৰজ্যোতি গোস্বামী। আপুনি হয়তো দেখিছে শুৱে বাৱে থকা জুবিন দাৰ সেই দুগৰাকী ব্যক্তি। প্ৰথম কথা, তেওঁলোক কেৱল বাদ্যযন্ত্ৰীয়ে নহয়, তেওঁলোক কেৱল মেনেজাৰেই নহয়, জুবিন দাৰ আচলতে এক প্ৰকাৰ উশাহ কেতিয়ালৈ জুবিন দাই কেনেকৈ শুৱে, কেনেকৈ বহে, কেনেকৈ খায়, যিটো প্ৰতিগৰাকী অসমৰ জনতাৰ জানিবলৈ এটা উৎসুকতা। জুবিন দাইনো কেনেকৈ শুৱে, জুবিন দাই কেতিয়া হাঁহে, জুবিন দাইনো কেতিয়া কান্দে, সেই সকলোবোৰ কথা জানিছিল এই দুগৰাকী ব্যক্তিয়ে। গতিকে জুবিন দাই সেই অন্তিম যাত্ৰা, হয়তো তেওঁ নাজানিছিলে সেয়া তেওঁৰ অন্তিম যাত্ৰা বুলি, কিন্তু সেই যাত্ৰাত তেওঁ দুগৰাকী ব্যক্তিক লগত লৈ গৈছিল, জোৰ কৰি লগত লৈ গৈছিল শেখৰজ্যোতি গোস্বামীক যে তই যাব লাগিব মোৰ লগত। এই কথা ইতিমধ্যে